অতুল বৰা ডাঙৰীয়া এইবাৰ গোটেই অসমৰ যিকোনো সমষ্টিত য'তেই নুঠক তেখেতক অসমীয়া ৰাইজে চিৰ বিদায় দিব আৰু কাহানিও তেওঁ আৰু বিধায়ক হোৱাৰ সপোন তেওঁ বাদ দিব লাগে। তেওঁ এইবাৰেই ৰিটায়াৰমেণ্ট পাব 2021 অতুল বৰাই নহয়, অতুল বৰা এণ্ড কোম্পানীৰ যিমান নেতা নাথাকক সেইদিনা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াকো অসমীয়া ৰাইজে অসমৰ হৃদয়ৰ পৰা বিদায় দিছে। আজি এই পবিত্ৰ দিনত আমাৰ যি সংবিধান খচৰা আমি অসমৰ ৰাইজলৈ আগুৱাই দিছোঁ, আজি দিনটোত অসম গণ পৰিষদৰ মৃত্যু ঘণ্টা বজা আৰম্ভ হৈছে। আমাৰ কৃষক ৰাইজক তেওঁ উন্নত পথলৈ লৈ যাবৰ কাৰণে তেনেকুৱা ধৰণৰ তেখেতে কোনো উন্নয়নৰ কাম কৰা নাই। গতিকে এই অতুল বৰা ডাঙৰীয়াক অসমৰ ৰাইজে বিদায় দিব, এইটো নিশ্চিত। প্ৰথম বিদায় তেখেতক সমষ্টিৰ পৰা দিব আৰু তেওঁৰ দলক এইবাৰ 2021 চনত গোটেই দলৰ যিমানবিলাক মানে MLA উঠিব চবেই হাৰিব। গতিকে হেৰুৱাৰ কাৰণে মানসিক ভাৰসাম্যতা হেৰুৱাৰ কাৰণে তেখেতে আবুল তাবুল বকিছে। যেতিয়া লাচিত বৰফুকনে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি তেওঁ নিজৰ মোমাইক যেতিয়া শিৰচ্ছেদ কৰি পেলাই জাতিক বচাইছিল, এইজন পলৰীয়া অতুল বৰাই 2016 চনতে অসমীয়া ৰাইজক আমাৰ জাতীয়তাবাদী শক্তিক অসমৰ আঞ্চলিক শক্তিক দুৰ্বল বুলি ভাবি তেওঁ পলাইছিলে। অতুল বৰা ডাঙৰীয়া 2016 চনৰ আগৰ যিজন অতুল বৰা ডাঙৰীয়া আছিল, আজি তেখেতৰ ৰূপটো নাই। তেখেতে আবুল তাবুল বকা আৰম্ভ কৰিছে। তেখেতে আমাৰ জাতীয়তাবাদী যিবোৰ দল দুই এটা গঠন হৈছে তাত লৈ তেওঁ বিভিন্ন ধৰণৰ কটু সমালোচনা কৰা দেখা গৈছে। গতিকে তেখেতৰ একচুৱেলি অতুল বৰা ডাঙৰীয়াই তেওঁ কোনো যিহেতু পাৰফৰ্মেঞ্চ দিব পৰা নাই, তেখেতৰ আপোনাৰ কৃষি খণ্ডত কোনো যিহেতু উন্নতি আনিব পৰা নাই, তেখেতে মানসিক ভাৰসাম্যতা হেৰুৱাইছে। তেখেতে গতিকে হেৰুৱাৰ কাৰণে মানসিক ভাৰসাম্যতা হেৰুৱাৰ কাৰণে তেখেতে আবুল তাবুল বকিছে। তেওঁৰ হাতত কোনো আঁচনি নাই। আমাৰ কৃষক ৰাইজক তেওঁ উন্নত পথলৈ লৈ যাবৰ কাৰণে তেনেকুৱা ধৰণৰ তেখেতে কোনো উন্নয়নৰ কাম কৰা নাই। গতিকে এই অতুল বৰা ডাঙৰীয়াক অসমৰ ৰাইজে বিদায় দিব, এইটো নিশ্চিত। প্ৰথম বিদায় তেখেতক সমষ্টিৰ পৰা দিব আৰু তেওঁৰ দলক এইবাৰ 2021 চনত গোটেই দলৰ যিমানবিলাক মানে MLA উঠিব চবেই হাৰিব আৰু কোনো নিজেকে, কাৰণ অসম গণ পৰিষদৰ এই দলত কোনো ধৰণৰ জাতীয়তাবাদী আঞ্চলিকতাৰ যিটো আমাৰ আইডিঅ'লজি সেইটো 2016 চনতে ভাৰতীয় জনতা পাৰ্টীৰ লগত যেতিয়া এলায়েন্স কৰিলে তেখেতসকলে সেইদিনাই মানে শেষ কৰি দিলে। গতিকে আজি আমি নতুন জাতীয়তাবাদীৰ ধাৰাৰে প্ৰগতিশীল জাতীয়তাবাদী চিন্তাৰে অসম জাতীয় পৰিষদ আমি ওলাই আহিছোঁ। অসমৰ ৰাইজৰ কাষত থিয় হ'ম আৰু অসমৰ ৰাইজৰ প্ৰতি সময়ত প্ৰতিটো মুহূৰ্তত প্ৰতিটো দিনত নতুন অসম নিৰ্মাণ কৰাৰ কাৰণে ভৱিষ্যত নিৰ্মাণ কৰাৰ কাৰণে আমি আগুৱাই আহিম আৰু ৰাইজৰ শক্তি লৈ এই জনগণৰ কোলাত আমি লালিত পালিত হৈ এই জনগণৰ ভৱিষ্যত উন্নয়ন কৰাৰ কাৰণে আমি পৰিকল্পনা লৈ আমি ওলাই আহিছোঁ। আৰু দ্বিতীয়তে আপোনাক মই আৰু এটা ক'ব বিচাৰিছোঁ যে অসম গণ পৰিষদত মাজত আপুনি দেখা পাইছে যে কেইগৰাকীমান ব্যক্তিয়ে জইন কৰিছে, কিন্তু তেওঁলোক একচুৱেলি BJP আছিল। যিসকলে জইন কৰিছে, বহুতকেইজন ব্যক্তিয়ে জইন কৰিছে, তেওঁলোক BJP আছিল। BJPত ডাইৰেক্টলি জইন কৰিলে যিহেতু তেওঁলোকৰ মানে ৰাইজৰ মানসত তেওঁলোকৰ যিটো মানে আপোনাৰ আইডেণ্টিটি, হয়তো সেই আইডেণ্টিটিত অলপ আঘাত হানিব বুলি তেওঁলোকে কি কৰিছে, তেওঁলোকে এটা দ্বিতীয় পন্থা লৈছে। সেইটো হৈছে মানে BJPৰ যিটো B টিম অগপত তেওঁলোকে জইন কৰিছে। গতিকে BJPত জইন কৰা আৰু অগপত জইন কৰা একেই কথা। BJP AJP হৈছে আপোনাৰ এটা মুদ্ৰাৰ ইপিঠৰ সিপিঠে। AJP আৰু এতিয়া আপোনাৰ জাতীয়তাবাদী দল নহয়, AJP হ'ল ৰাষ্ট্ৰীয়তাবাদী দল। সেই আইডিঅ'লজি তেওঁলোকে মানে মিলি পেলাই তেওঁলোকে আনি অসমীয়া জাতিৰ ভৱিষ্যত ধ্বংস কৰিব ওলাইছে। তেওঁলোকে CAAৰ যিখন আপোনাৰ বিষবাষ্প বিল, এই বিলখনৰ সপক্ষে ভোট দি তেওঁলোকৰ যিটো আপোনাৰ জাতীয়তাবাদী যিটো আপোনাৰ আইডিঅ'লজি সেইটো তেওঁলোকে ধ্বংস কৰি পেলালে। গতিকে আমি অসম জাতীয় পৰিষদ ওলাই আহিছোঁ অসমৰ ৰাইজৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আৰু নতুন এখন অসম গঢ় দিয়াৰ কাৰণে। গণ পৰিষদ অলৰেডি আপোনাক কৈছোঁ সভাপতিজনে তেখেতে নিজৰ যিটো চিট সেই চিটতে তেখেতে চিন্তা কৰিছে যে তেওঁ যিহেতু হাৰিব, তেওঁ বেলেগ জাগালৈ বা বেলেগ সমষ্টিলৈ যোৱাৰ চিন্তা চৰ্চা কৰিছে, যিবিলাক আমি পেপাৰে পত্ৰই পাইছোঁ। অলৰেডি যি অসম গণ পৰিষদৰ 14খন চিট আছে, সেই 14খন চিটতে অসম জাতীয় পৰিষদে আমি বিজয় সাব্যস্ত কৰিম। তাত বিজয়ৰ নিচান, বিজয়ৰ ধ্বজা আমি উৰুৱাম। লগতে আমি অসমৰ 126টা সমষ্টিত আমি কেণ্ডিডেট দি 2021 চনত আমি দিছপুৰ আমি দখল কৰিম আৰু অসমৰ যিবোৰ জাতীয় সমস্যা, বানপানী, গৰাখহনীয়া, নিবনুৱা,
আমাৰ জাতীয় সমস্যা বিদেশীৰ যি জাতীয় সমস্যা সেই সমস্যা সমাধানৰ কাৰণে আমি তাৰ নিৰ্দিষ্ট পৰিকল্পনা লৈ আমি ৰূপৰেখা লৈ আমি আহি আছোঁ গোটেই সমস্যা সমাধানৰ ৰূপৰেখা আমি তৈয়াৰ কৰি আছোঁ সেই ৰূপৰেখা অতি শীঘ্ৰে অসমৰ ৰাইজৰ সন্মুখলৈ আমি আগবঢ়াই দিম আৰু অসমৰ ৰাইজে সিদ্ধান্ত ল'ব আৰু অসমৰ ৰাইজৰ তেওঁলোকৰ আশীৰ্বাদত আমি তেখেতসকলক সেৱা কৰিবলৈ আমি পাম বুলি আমি বিশ্বাসী কাৰণ আমি ৰিজাল্টটো আমাক কি হ'ব আমি ক'ব যোৱা নাই কাৰণ গীতাত কৈ গৈছে যে কৰ্মণ্যে বাধিকা ৰাস্তে মা ফলিষু কদাচন মা কৰ্ম ফল হেতু তে ভূৰ্মা সংগস্য কৰ্মাণি গতিকে আমাক কৈছে যে কৰ্ম কৰি যোৱা কৰ্মৰ ফল ঈশ্বৰে দিব গতিকে আমি অসম জাতীয় পৰিষদে আমি কৰ্মত বিশ্বাসী ৰাইজ আমাৰ কাৰণে ভগৱান ৰাইজে যদি আমাক বিচাৰে তেওঁলোকক সেৱা কৰিব তেখেতসকলক সেৱা কৰিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ আৰু দিছপুৰত আমি বিজয়ৰ নিচান উৰাবৰ কাৰণে আমি ওলাই আছোঁ গতিকে ৰাইজে আশীৰ্বাদ দিলে অসমত 2021ত আমাৰ অসম জাতীয় পৰিষদৰ চৰকাৰ নিশ্চিত হ'বলৈ গৈ আছে অসম জাতীয় পৰিষদৰ আজি দিনটো হৈছে পবিত্ৰ দিন আজি আমি আমাৰ সংবিধান খচৰা আৰু আমাৰ দলৰ পতাকা অসমৰ জনগণৰ প্ৰতি আমি আগবঢ়াই দিছোঁ আজি এই পবিত্ৰ দিনটোত অসম জাতীয় পৰিষদে কাৰ্বি মিচিং তিৱা মৰাণ মটক ডিমাচা বড়ো আমাৰ সকলো যিবোৰ ভাই ককাই ভনী বাইদেউ এই সকলোকে লৈ আমি মহাশক্তিশালী ৰাস্তাৰে আমি আগবাঢ়িম পথেৰে আগবাঢ়িম অসমী আইৰ যি সপোন অসমৰ ৰাইজৰ যি সপোন এখন নতুন অসম গঢ়াৰ সেই সপোন বাস্তৱ ৰূপ দিয়াৰ কাৰণে আজি আমাৰ সংবিধানৰ খচৰা আমি অসমৰ ৰাইজলৈ আমি আগবঢ়াই দিছোঁ অসম প্ৰাকৃতিকভাৱে এখন চহকী সম্পদৰে চহকী এখন ৰাজ্য গতিকে এই ৰাজ্যত যিখিনি আমাৰ প্ৰাকৃতিক সম্পদ আছে এই সম্পদখিনিক আমি বিজ্ঞান তথ্য প্ৰযুক্তিৰ ভিত্তিত সেই সম্পদখিনিক আমি নতুন ৰূপেৰে নতুনকৈ আমি মেনুফেকচাৰ কৰি গোটেই বিশ্বৰ বজাৰত বিশ্ব দৰবাৰত অসমীয়া আৰু অসমীয়া জাতিক আমি প্ৰতিষ্ঠিত কৰিম তেনেকুৱা ধৰণৰ পণ লৈ আমি আহিছোঁ বিজ্ঞান তথ্য প্ৰযুক্তিৰ ভিত্তিত এখন নতুন অসম বনাবলৈ আমি গৈ আছোঁ আৰু আপুনি যিটো প্ৰশ্ন কৰিছে অতুল বৰাৰ কথা অতুল বৰা ডাঙৰীয়াৰ কথা যে অগপৰ সভাপতি অতুল বৰা ডাঙৰীয়াই 2016 চনতে তেওঁলোকে অসমৰ যিটো জাতীয়তাবাদ তাত শেষ কফিনৰ গজালটো তেওঁলোকে মাৰি থৈ দিছিল যিদিনাই তেওঁলোকে বিজেপিৰ বুকুচাত উঠিছিল যেতিয়া লাচিত বৰফুকনে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমাই তেওঁ নিজৰ মোমাইক যেতিয়া শিৰচ্ছেদ কৰি পেলাই জাতিক বচাইছিল এইজন পলৰীয়া অতুল বৰাই 2016 চনতে অসমীয়া ৰাইজক আমাৰ জাতীয়তাবাদী শক্তিক অসমৰ আঞ্চলিক শক্তিক দুৰ্বল বুলি ভাবি তেওঁ পলাইছিলে অকল পলাইছিলে নহয় 2016ত যি ভাৰতীয় জনতা পাৰ্টিয়ে কৈ আছে তেওঁলোকে বোলে বৃহত্তম দল ভাৰতীয় জনতা পাৰ্টি শক্তিশালী দল বুলি যি ধৰণে কৈ আছে ইয়াতে প্ৰমাণ পায় যে ভাৰতীয় জনতা পাৰ্টিও শক্তিশালী দল নহয় কাৰণ তেওঁলোকে চৰকাৰ বনাবৰ কাৰণে এই অগপৰ নিচিনা বা অতুল বৰা নিচিনা মানুহক তেওঁলোকে লগত লৈ পেলাই তেওঁলোকে শক্তি আহৰণ কৰিব বিচাৰিছে কিন্তু আমি ক'ব বিচাৰিছোঁ যে অতুল বৰা ডাঙৰীয়াই তেওঁ যিবোৰ মেলে মিটিঙে আমাৰ যি আঞ্চলিক দল গঠন হৈছে তাক লৈ পেলাই যি তুলুঙা মন্তব্য দি আছে এই মন্তব্যই শোভা নাপায় কাৰণ অতুল বৰা ডাঙৰীয়াই তেখেতে 2019 চনৰ যেতিয়া ডিচেম্বৰ মাহত কা আন্দোলনৰ নামত আমাৰ যেতিয়া 5জন সফল ডেকাক পুলিচে যেতিয়া হত্যা কৰিছিল বিজেপি চৰকাৰে যেতিয়া হত্যা কৰিছিল লগত এজিপিও তেওঁলোকৰ যেহেতু এলায়েন্স এজিপি চৰকাৰে যেতিয়া হত্যা কৰিছিল সেইদিনাই অতুল বৰাক অসমৰ ৰাইজে অসমীয়া ৰাইজে হৃদয়ৰ পৰা তেখেতক আঁতৰাই পঠালে অকল অতুল বৰাই নহয় অতুল বৰা ইন কোম্পানীৰ যিমান নেতা নাথাকক সেইদিনা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াকো অসমীয়া ৰাইজে অসমৰ হৃদয়ৰ পৰা বিদায় দিছে আজি এই পবিত্ৰ দিনত আমাৰ যি সংবিধান খচৰা আমি অসমৰ ৰাইজৰলৈ আগুৱাই দিছোঁ আজি দিনটোত অসম গণ পৰিষদৰ মৃত্যু ঘণ্টা বজা আৰম্ভ হৈছে তেওঁলোক অলৰেডি নিশেষ হ'বলৈ গৈ আছে অতুল বৰাই নিজৰ সমষ্টিত তেওঁ ভেটি হেৰুৱাইছে কোনো গণভিত্তি লাহে লাহে তেওঁ কমি গৈছে তেওঁ সেই সমষ্টিৰ পৰা পলাই পেলাই বেলেগ সমষ্টিত তেওঁ বিচাৰি আছে ক'ত উঠিব পাৰে আৰু এইবাৰ অসমৰ ৰাইজে অতুল বৰা ডাঙৰীয়া য'তে নুঠক তেওঁ মাজুলীত উঠক তেওঁ গোলাঘাটত উঠক তেওঁ ডুমডুমাত উঠক তেওঁ কোনো সমষ্টিত নিষ্ঠাৰ নাই অতুল বৰা ডাঙৰীয়াই এইবাৰ গোটেই অসমৰ যিকোনো সমষ্টিত য'তেই নুঠক তেখেতক অসমীয়া ৰাইজে চিৰ বিদায় দিব আৰু কাহানিও তেওঁ আৰু বিধায়ক হোৱাৰ সপোন তেওঁ বাদ দিব লাগে তেওঁ এইবাৰে ৰিটায়াৰমেণ্ট পাব 2021ত
দ্বিতীয় কথাটো হৈছে কি তেওঁলোকে অতুল বৰা ডাঙৰীয়াৰ সতীৰ্থ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই যেতিয়া কাৰ সপক্ষে লোকসভাত ভোটটো দিছিল সেইদিনাই অসম গণ পৰিষদ অসমীয়া জাতিৰ হৃদয়ৰ পৰা সেইদিনাও গুচি গ'ল আৰু আমি এইটো ক'ব বিচাৰিছোঁ যে এই অতুল বৰাই আজি আপোনাৰ অতুল বৰা ডাঙৰীয়াই আজি তেখেতে যিটো ইণ্ডো ইজৰাইল আপোনাৰ যিটো চেণ্টাৰ ইণ্ডো ইজৰাইল চেণ্টাৰ ফৰ এক্সেলেঞ্চ যিটো উদ্ঘাটন কৰিবলৈ গৈছে এই ইজৰাইলী এক্সেলেঞ্চ চেণ্টাৰটো পূৰ্ব চৰকাৰে আগতেই ক্ষেত্ৰত আধাৰশিলা স্থাপন কৰি থৈ দিছিলে তাত অলৰেডি এৰাগছ গজিলে গতিকে তেওঁ কি কৰিবলৈ গৈছে লোকলৈ বাঢ়ি থৈ দিয়া ভাতকাজ তেওঁ খাবলৈ গৈছিল কিন্তু আজি অসমৰ ৰাইজে বুজি পালে তেওঁলোকে পৰৰ আপোনাৰ যিখিনি আপোনাৰ পিঠা পনা বনোৱাখিনি যিখিনি আমাক দৰকাৰ পিঠা পনা বনাওঁতে যিখিনি সামগ্ৰী দৰকাৰ সেইখিনি যে তেওঁ বেলেগৰ পৰা ধাৰ কৰি আনি পিঠা বনাব গৈছিল আজি বুজি পালে এই ব্যক্তিজনে এই মন্ত্ৰীজনে অতুল বৰা ডাঙৰীয়াই কৃষি খণ্ডত কোনো ধৰণৰ উন্নতিৰ কাম কৰা নাই সেইকাৰণে তেখেতে বেলেগৰ কাম এটা নিজৰ কৰা বুলি তেখেতে প্ৰতিষ্ঠিত কৰিব গৈছে